মুহূৰ্তত গোলাঘাট জিলাৰ এটা গুৰুত্বপূৰ্ণ খবৰ যে গোলাঘাটত অবৈধ বালি কাঠৰ অবাধ বেহা এতিয়া গোলাঘাটৰ মাজেৰে দৈনিক সৰবৰাহ হৈছে চোৰাং বালি আৰু চোৰাং কাঠৰ গাড়ী নিশা হ'লে ৰাজপথত চলে চোৰাং বন সম্পদৰ গাড়ী আৰু শেহতীয়াকৈ বন বিভাগে চোৰাং কাঠ আৰু চোৰাং বালি গাড়ী জব্দ কৰিবলৈ সক্ষম হৈছে চোৰাং ব্যৱসায় চলি থকাৰ কথা স্বীকাৰ কৰিছে বন বিষয়াই গোলাঘাট বনাঞ্চলী বিষয়াই কমাৰ গাঁৱত কেইবা লক্ষাধিক চোৰাং কাঠ কঢ়িয়াই নিয়া ডাম্পাৰ জব্দ কৰিবলৈ সক্ষম হৈছে AS05C536 নম্বৰৰ এখন ডাম্পাৰ জব্দ কৰিবলৈ সক্ষম হৈছে বন বিভাগে আৰু ইফালে 10খনকৈ অবৈধ বালি কঢ়িওৱা গাড়ী জব্দ কৰিছে গোলাঘাট বন বিভাগে এই মুহূৰ্তত জনাইছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ গোলাঘাটত এতিয়া চোৰাং ব্যৱসায়ী দপদপনি গোলাঘাটত অবৈধ বালি কাঠৰ অবাধ বেহা গোলাঘাটৰ মাজেৰে দৈনিক সৰবৰাহ চোৰাং বালি আৰু চোৰাং কাঠৰ গাড়ী নিশা হ'লে ৰাজপথত চলে চোৰাং বন সম্পদৰ গাড়ী আৰু শেহতীয়াকৈ বন বিভাগে চোৰাং কাঠ আৰু চোৰাং বালি গাড়ী জব্দ কৰিবলৈ সক্ষম হৈছে চোৰাং ব্যৱসায় চলি থকাৰ কথাও স্বীকাৰ কৰিছে বন বিষয়াই গোলাঘাট বনাঞ্চলিক বিষয়াই কমাৰ গাঁৱত কেইবা লক্ষাধিক টকাৰ চোৰাং কাঠ কঢ়িয়াই নিয়া ডাম্পাৰ জব্দ কৰিবলৈ সক্ষম হৈছে লগতে AS05C5369 নম্বৰৰ এখন ডাম্পাৰ জব্দ কৰিবলৈ সক্ষম হৈছে আৰু ইফালে 10খনকৈ অবৈধ বালি কঢ়িওৱা গাড়ী জব্দ কৰিছে গোলাঘাট বন বিষয়াৰ কাৰ্যালয় এই সন্দৰ্ভত মন্তব্য আছে আমি শুনাব বিচাৰিছোঁ আমি কমাৰ গাঁও এৰিয়াত ধৰিছোঁ এটা আমি কনফিডেন্সিয়েল ৰুটৰ পৰা গম পালোঁ যে কাৰ্বি আংলঙৰ পৰা এনেকুৱা কাঠ আহি আছে সেইকাৰণে আমি এইটো আপোনাৰ এৰাউণ্ড আমি 9টা বজাৰ পৰাই আমি হেৰি কৰি আছিলোঁ তাৰপিছত এনেকৈ গৈ আপোনাৰ 10:40 ওপৰত সেনেকুৱা হ'ব সেনেকুৱাত আমি কমাৰ গাঁও এৰিয়াত ধৰিছোঁ ক'ত নি আছিলে বুলি এইটো ক'ত নি আছিলে মানে খুব সম্ভৱ যোৰহাট সিফালে নি আছিলে এনেকুৱা হ'ব পাৰে মানে এইটো আপোনাৰ ইলিগেলটো হৈ নেকি কাৰ্বি আংলঙৰ পৰা সৰবৰাহটো কাৰ্বি আংলঙৰ পৰা হৈ আছে বুলি মইতো ৰিচেণ্টলি জইন কৰিছোঁ এতিয়া মই গম পাইছোঁ কাৰ্বি আংলঙৰ পৰা তেনেকুৱা আহি থাকে চোৰাংকে হয় সেইকাৰণে আমি মানে সেইটো পদক্ষেপটো ল'লোঁ এইটো কাগজ পত্ৰ একো পোৱা নাই একেবাৰে মানুহে এৰেষ্ট কৰিছে নেকি মানুহখিনি পলাই গ'ল আমি ধৰিবলৈ সক্ষম নহ'লোঁ তাৰপিছত বাকী ধৰি লওক গাড়ীখন ধৰিছোঁ কিমান টকা মূল্য হ'ব এইখিনি এইটো আপোনাৰ লাখ টকাৰ ওপৰত হ'ব কিবা এইটো আপোনাৰ নগা ভেড়া বুলি কয় আপোনাৰ 44C মই হেৰিটো পাহৰি গৈছোঁ একজেক্টলি ডাম্পাৰত লৈ আহিছে হয় ডাম্পাৰতে লৈ